পলাশবাৰী আৰু শুৱালকুছি কানেক্ট কৰি যিখন ব্ৰিজৰ ইতিমধ্যে কাম চলি আছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। দক্ষিণ কামৰূপৰ এটা বৃহৎ কানেক্টিং তাৰ জৰিয়তে সমাপন হ'ব। অধ্যক্ষ মহোদয়, কেইটামান দিন আগতে জলজলি ব্ৰিজৰ ওপৰতো মই আলোচনা আৰম্ভ কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া ইতিমধ্যে জলজলি ব্ৰিজখন আগুৱাই লৈ যোৱাৰ কাৰণে ডিপাৰ্টমেণ্টক নিৰ্দেশ জাৰি কৰিছে আৰু সেইখন হৈ পৰিলে মই ভাবোঁ ভাৰত স্বাধীনৰ 70 বছৰ পিছত আজি আমাৰ চমৰীয়া সমষ্টি নতুনকৈ গঠিত আৰু নতুনকৈ গঠিত বকো-ছয়গাঁও সমষ্টি, দুইটা সমষ্টিৰ বহুত দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াও এটা কথা বিচাৰে, যিসমূহ সমষ্টি আমাৰ NH হাইৱেৰ পৰা অলপ দূৰলৈ গুচি গ'ল, সেই সমষ্টিসমূহ কিভাৱে আমি যাতায়াতৰ বাবে, বাণিজ্যৰ বাবে, বিভিন্ন সমস্যা সমাধানৰ বাবে, ৰোগী চিকিৎসাৰ বাবে কেনেকুৱা কানেক্ট কৰিব পাৰোঁ, এই কথা চৰকাৰখনে ভালেকেইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম ভালেকেইখন দলং কানেক্ট কৰি বহুখিনি সমস্যা সমাধান কৰিছে। অধ্যক্ষ মহোদয়, কুন্তলী বহৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত যদি পকী দলংখন সমাপন আমি কৰিব পাৰোঁ, তেতিয়াহ'লে অধ্যক্ষ মহোদয় আমি মাননীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ছাৰ, আমাৰ আব্দুৰ ৰহিম, জাকিৰ হুছেইন, নাৰায়ণ ডেকা দাদা, দীপক কুমাৰ দাস দাদা, চেৰমান আলী দাদা, ইফালে আমাৰ ৰাজু মেছ দাদা, আব্দুল ৰচিদ ভাতৃ হিমাংশু, টংকেশ্বৰ দাদা, সকলো মই ভাবোঁ প্ৰত্যক্ষ পৰোক্ষভাৱে এই দলংখন যদি সমাপন আমি কৰিব পাৰোঁ, এই গোটেইকেইজন বিধায়কৰ সমষ্টি ইয়াতে প্ৰত্যক্ষ পৰোক্ষভাৱে কানেক্ট হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বৰপেটা জিলাৰ এক বৃহৎ অংশ আৰু দক্ষিণ কামৰূপৰ এইটো বেক ছাইডৰ অংশ, অৰ্থাৎ চমৰীয়াৰ বেক ছাইডখিনি আমাৰ এই নগৰবেৰাৰ পৰা আৰম্ভ কৰি চনতলী বৃহত্তৰ অংশ, গোৱালপাৰা জিলাৰ এক বৃহত্তৰ অংশ, বকো-ছয়গাঁও এক বৃহত্তৰ অংশ, এই মানুহখিনি অধ্যক্ষ মহোদয় পিছফালৰ ঠাইখিনি যিহেতু আমি NHৰ পৰা বহু কিলোমিটাৰ দূৰত গুচি গ'লোঁ আৰু যিখন পলাশবাৰী শুৱালকুছি কানেক্টিং ব্ৰিজ হৈ আছে, এইখনৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত হয়। মই ভাবোঁ অধ্যক্ষ মহোদয়, আপুনিও এই বিভিন্ন অঞ্চলৰ লগত ভালকৈ জ্ঞাত আৰু জড়িত চৰ চাপৰি, মই ভাবোঁ এই ব্ৰিজখন যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, আমাৰ গাঁৱলীয়া ৰাইজৰ আৰু এই গোটেইকেইটা 8টা-9টা সমষ্টিৰ ৰাইজৰ এক বৃহৎ ভৱিষ্যতৰ সমস্যা সমাধান হ'ব। সেইফালে উত্তৰ পাৰ দক্ষিণ পাৰৰ এক সাংঘাতিকভাৱে সংযোগ স্থাপন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত, মিলা প্ৰীতিৰ ক্ষেত্ৰত, ধৰ্ম সকলো ক্ষেত্ৰত যেন এক শক্তিশালী মই ভাবোঁ এটা হাব তৈয়াৰ হ'ব। অধ্যক্ষ মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আৰু সংশ্লিষ্ট আমাৰ মিনিষ্টাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে এই ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ লয়। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এতিয়ালৈকে প্ৰায় 15-20 বাৰ মোৰ লগত এটা আলোচনা কৰিছে যে কেনেকৈ গৰৈমাৰীটো ছয়গাঁৱৰ পৰা শ্বৰ্ট কৰিব পাৰি, ওচৰ কৰিব পাৰি, এইটো লৈ তেওঁ চিন্তা কৰে আৰু মোৰ লগত কথা বাৰ্তাত এদিন তেখেতে নিজেই কৈছিল, যিহেতু NH 37ৰ পৰা আমাৰ এই সমষ্টিখিনি অলপ পিছফালে সোমাই গ'ল, গতিকে ভৱিষ্যত কানেক্টিভিটিৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, কুন্তলী বহৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী বহু বছৰৰ পৰা ৰাইজে কৰি আহিছে আৰু মই আশা কৰোঁ আজি যে উপস্থাপন অধ্যক্ষ মহোদয় ডাঙৰীয়াও এই ক্ষেত্ৰত গুৰুত্ব দিব, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই গুৰুত্ব দিব আৰু ভালেকেইজন বিধায়ক ইয়াৰ লগত নিশ্চয় কানেক্ট হৈ পৰিব। ধন্যবাদ অধ্যক্ষ মহোদয়। এতিয়া মাননীয় লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী মহোদয় উত্তৰ দিব। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্য ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আজি শূন্যকালীন ঘণ্টাৰ যোগেদি এটা প্ৰশ্ন উত্থাপন কৰিছে। অধ্যক্ষ ডাঙৰীয়া, হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মই আকৌ কৈছোঁ, আৰু নিশ্চয়কৈ এখন দলং সেই অঞ্চলত তেখেতে যেনেকৈ কৈছে চমৰীয়া, কুন্তলী পথ আৰু চেঙাবহৰীক সংযোগ কৰি এখন যদি ব্ৰিজ ভৱিষ্যতে কৰিব পৰা যায়, এইটো এটা ভাল কথা হ'ব আৰু উত্তৰ অসম, নামনি অসমৰ এটা অঞ্চল উত্তৰ আৰু দক্ষিণক সাঙুৰিব পৰা যাব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এই দলংখনৰ ব্যয় যথেষ্ট ব্যয়বহুল হ'ব। অধ্যক্ষ ডাঙৰীয়া, প্ৰায় 10ৰ পৰা 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ প্ৰয়োজন হ'ব আৰু অধিকাংশ দলং হ'ব।
অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে শুৱালকুছি পলাশবাৰী দলঙৰ কথা কৈছে। তাত অধ্যক্ষ ডাঙৰীয়া ডিষ্টেঞ্চটো কম, কিন্তু মই ভাবোঁ যে আমাৰ যিখন প্ৰস্তাৱিত বা সন্মানীয় সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যি প্ৰশ্নৰ অৱতাৰণা কৰিছে অতি কমেও 7-8 কিলোমিটাৰ হ'ব। অধ্যক্ষ ডাঙৰীয়া 7-8 কিলোমিটাৰ দলং এখন যথেষ্ট ব্যয়বহুল হয়। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বা যদি EAP এক্সটাৰ্নেল এডিড প্ৰজেক্ট আমি নাপাওঁ, তেতিয়াহ'লে এনেকুৱা এখন দলং অসম চৰকাৰৰ কাৰণে এই মুহূৰ্তত কৰিবলৈ অলপ কষ্টকৰ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ, সন্মানীয় সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। নিশ্চয়কৈ আমি এই বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু মই সদনত আপোনাৰ যোগেদি ক'ব খুজিছোঁ যে এই দলংখনৰ কাম কাজ যথেষ্ট ব্যয়বহুল হ'ব। আকৌ কৈছোঁ, ভাৰত চৰকাৰ বা আমাৰ যি এক্সটাৰ্নেল এডিড প্ৰজেক্ট থাকে, মানে আমি ADB, ৱৰ্ল্ড বেংক বা এনেকুৱা বেংক বা এনেকুৱা লোন দিয়া প্ৰতিষ্ঠানৰ পৰা লৈহে আমি এই দলংখনৰ কাম কৰিব পাৰিম। কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া, যদি ভাৰত চৰকাৰে এই দলংখন কৰে বা এক্সটাৰ্নেল এডিড প্ৰজেক্টটো পাওঁ, তথাপিতো অধ্যক্ষ ডাঙৰীয়া এই দলঙৰ কাৰণেও, তেনেকুৱা দলঙৰ কাৰণেও ষ্টেট গভৰ্ণমেণ্টে যথেষ্ট অৰ্থ ব্যয় কৰিব লাগিব। যেনে অধ্যক্ষ ডাঙৰীয়া, লেণ্ড একুইজিশ্যন হওক বা অন্যান্য কিছু কাম আছে, সেইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব। ভূমি অধিগ্ৰহণ ৰাজ্য চৰকাৰে কৰিব লাগিব। তাৰোপৰি কাৰিকৰী সম্ভাৱনীয়তা, পৰিৱেশ অনুকূলতা, অৰ্থনৈতিক লাভালাভ ইত্যাদি বিষয়বোৰ আহি পৰে। অধ্যক্ষ ডাঙৰীয়া, আমি নেশ্যনেল হাইৱে বা ষ্টেট গভৰ্ণমেণ্টে আমি যেতিয়া ৰাস্তা বনাওঁ, বিশেষকৈ ভাৰতমালা অসমমালাৰ অধীনত যেতিয়া আমি ৰাস্তা বনাওঁ বা পথ বনাওঁ, তেতিয়া অধ্যক্ষ ডাঙৰীয়া চোৱা যায় যে তাতে ট্ৰেফিক কিমান হ'ব, তাৰ ওপৰত সিদ্ধান্ত লোৱা হয় ৰাস্তাটো কিমান বহল হ'ব। অধ্যক্ষ ডাঙৰীয়া, কালিয়ে মই NHAIৰ কমিশ্যনাৰৰ লগত কথা পাতি আছিলোঁ। আমাৰ মোৰ সমষ্টি জাগিৰোডৰ পৰা একেবাৰে ভূটানলৈকে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰে সৈতে 4 লেন ৰাস্তা হোৱাৰ কথা আছিলে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, জাগিৰোডৰ পৰা ভোৰাগাঁও বুলি এটা জেগা আছে লাহৰীঘাট সমষ্টিৰ, তালৈকে হয়তো 10 মিটাৰ ৰাস্তাহে হ'ব, কাৰণ 4 লেনৰ প্ৰাসংগিকতা তাত অকণমান কম। তাৰমানে তাতে ট্ৰেফিক অলপ কম, গতিকে তাতে হয়তো 4 লেন নহ'ব, কাৰণ উপায় নাই, আমি জবৰদস্তি 4 লেন কৰিব নোৱাৰোঁ বা জবৰদস্তি 6 লেন কৰিব নোৱাৰোঁ। তাৰ অৰ্থনৈতিক লাভালাভ, তাৰ পৰা দলংখন এখন আমি কৰি দিলোঁ, 4 লেন ৰাস্তা বনাই দিলোঁ, তাত ট্ৰেফিক কিমান হ'ব সেইটো খুব ইম্পৰ্টেণ্ট। গতিকে সেই ৰাস্তাটোত বৰ্তমান মই যিটো কৈছোঁ, মোৰ সমষ্টিৰ পৰা লাহৰীঘাট সমষ্টি হৈ পাৰ হৈ পেলাই দৰঙৰ পৰা ওদালগুৰিৰ পৰা ভূটান, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী প্ৰকল্প। কিন্তু আমি ক'ৰবাত হয়তো ৰৈ যাব লগা হ'ব তাতে ট্ৰেফিক অলপ কম কাৰণে। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি আকৌ কৈছোঁ, যেতিয়া আমি ক'ৰবাত পথ বনাওঁ ভাৰতমালাৰ অধীনত বা অসমমালাৰ অধীনত, বা যেতিয়া আমি ক'ৰবাত এনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাওঁ, তাত ট্ৰেফিক প্ৰয়োজনীয়তা, মানে কিমান যান বাহন সেই ৰাস্তা দি বৰ্তমান গৈ আছে, তাৰ ওপৰত সিদ্ধান্ত লৈ বনোৱা হয়। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি এই ক্ষেত্ৰত চিন্তা চৰ্চা নিশ্চয়কৈ কৰিম, আৰু যদি আমি ভাৰত চৰকাৰৰ পৰা সাহায্য পাওঁ বা এক্সটাৰ্নেল এডিড প্ৰজেক্ট পাওঁ, ডেফিনেটলি আমি এই কাম কৰিবলৈকে প্ৰয়াস কৰিম। ধন্যবাদ।